ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে ৰেচন কাৰ্ড থকা লাখ লাখ লোকৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে তো বন্ধুসকল তেতিয়াহ'লে আজি আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। তো বন্ধুসকল আজি মুখ্যমন্ত্ৰীয়ে এটা বৃহৎ ঘোষণা কৰিলে, যিসকল লোকৰ লগত আপোনালোকে এইবাৰ ৰেচন কাৰ্ড আছে তো সকলোৱে আপোনালোকে এইবাৰ 2025 চনত আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব, যদি আপোনালোকে এতিয়ালৈকে এটা চৰকাৰী ঘৰ লাভ কৰা নাই। তো বন্ধুসকল তাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে এটা বৃহৎ ঘোষণা কৰিছে। আৰু লগতে যদি আপোনালোকে আগতে যদি আপোনালোকে সেই চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে, যদি আপোনালোকৰ সেই ৱেটিং লিষ্টত আপোনাৰ যদি নামটো আছে, এতিয়ালৈকে যদি আপোনালোকে চৰকাৰী ঘৰ লাভ কৰা নাই তো সেইসকলেও আপোনালোকে এইবাৰ 2025 চনতে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। তো বন্ধুসকল কোনটো মাহত কোনটো তাৰিখত আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব তো তাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে এটা বৃহৎ ঘোষণা কৰিছে। তো সবিশেষ আপোনালোকক মই এই ভিডিঅ'তে জনাম, যোনটো নেকি নতুনকৈ খবৰ আহিছে অসম চৰকাৰৰ ফালৰ পৰা। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে, যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া জনাই আছোঁ যোনটো নেকি নতুনকৈ ৰেচন কাৰ্ডৰ ওপৰত খবৰ আহিছে। তো বন্ধুসকল আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে, আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে তো এতিয়া বন্ধুসকল আপোনালোকে লগালগ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰক। তো বন্ধুসকল আপোনালোকে আবেদন কৰিব হ'লে অনলাইন আৰু অফলাইন দুইটাৰ পৰা আপোনালোকে এইবাৰ আবেদন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে এই আবেদন কৰাৰ পাছত আপোনালোকে মে' মাহত তো সকলোৱে আপোনালোকে এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব। তো যিসকল লোকৰ লগত এখন ৰেচন কাৰ্ড থাকিব তো অকল আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড থাকিলে আপোনালোকে এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব। তো বন্ধুসকল আপোনালোকে যোৱাবাৰ আপোনালোকে কি হৈছিলে, আপোনাৰ ৰেচন কাৰ্ডৰ উপৰিও আপোনালোকৰ ইনকম চাৰ্টিফিকেট আৰু এনেধৰণৰ আপোনাৰ জব কাৰ্ড তো কিছুমান আপোনালোকৰ তথ্য আপোনাক দিবলগীয়া হৈছিলে। কিন্তু বন্ধুসকল আপোনালোকে এইবাৰ এপ্লাই কৰিলে আপোনালোকৰ অকল লগত ৰেচন কাৰ্ডখন থাকিলে আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব, আপোনালোকে এইবাৰ লাভ কৰিব। আৰু লগতে বন্ধুসকল আপোনালোকৰ যদি আগতে ৱেটিং লিষ্টত নাম আছিলে তো সেইসকলেও আপোনালোকে এইবাৰ মে' মাহত আপোনালোকে যোনটো নেকি চৰকাৰী ঘৰ আপোনালোকক প্ৰদান কৰিব। তো একেলগতে আপোনালোকে নতুনকৈ যিসকলে আবেদন কৰিব তো সেইসকলে লাভ কৰিব। আৰু যিসকল ৱেটিং লিষ্টত আগৰ পৰা নাম আহিছিলে বা আপোনালোকে এতিয়ালৈকে যদি চৰকাৰী ঘৰ লাভ কৰা নাই তো বন্ধুসকল আপোনালোকে মে' মাহত আপোনালোকে এইবাৰ চৰকাৰী ঘৰ একেলগতে আপোনালোকে লাভ কৰিব। তো বন্ধুসকল এইটো এটা চৰকাৰৰ ফালৰ পৰা নতুনকৈ খবৰ আহিছে, যোনটো নেকি আজি মুখ্যমন্ত্ৰী ঘোষণা কৰিলে। তো বন্ধুসকল আপোনালোকক মই যোনটো নেকি মুখ্যমন্ত্ৰী ঘোষণা কৰিছে তো সেই ভিডিঅ' ক্লিপটো ইয়াত মই দেখুৱাব নোৱাৰিম, কাৰণ ইউটিউব চেনেলৰ কিছুমান গাইডলাইন আছে তো সেইটো ফ'ল' কৰিবলগীয়া হয়। যদি মই ফ'ল' নকৰোঁ তেতিয়া মোৰ চেনেলটোৰ প্ৰব্লেম আহিব পাৰে। তো বন্ধুসকল আপোনালোকৰ যোনটো নেকি ৰেচন কাৰ্ডৰ ওপৰত যোনটো নেকি নতুনকৈ খবৰ আহিছে, যোনটো নেকি ইনফৰ্মেশ্যন আহিছে তো আপোনালোকক মই সেইটো কাৰণে জনাই দিছোঁ যে আপোনালোকে যদি এতিয়াও যদি চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰা নাই তো আপোনালোকে লগালগ আপোনালোকে আবেদন কৰক। অকল আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড লাগিব। তো আৰু আপোনালোকে আবেদন কৰিব হ'লে আপোনালোকে অনলাইন আৰু অফলাইন দুইটাৰ পৰা আবেদন কৰিব পাৰিব। তো অফলাইনত যদি আপোনালোকে আবেদন কৰে, আপোনালোকৰ পঞ্চায়তত বৰ্তমান ফৰ্ম বিতৰণ কৰা হৈছে তো তাৰ পৰা আপোনালোকে ফৰ্ম লৈ আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে অনলাইন কৰিব বিচাৰে তো তেতিয়াহ'লে আপোনালোকে যিকোনো CSC চেণ্টাৰৰ পৰা আপোনালোকে অনলাইনৰ দোকানৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে লগালগ আপোনালোকে আবেদন কৰক। তো বৰ্তমান ইয়াৰ আবেদন চলি আছে। তো বন্ধুসকল এইটোৱে নতুনকৈ চৰকাৰৰ ফালৰ পৰা নতুনকৈ খবৰ আহিছিলে ৰেচন কাৰ্ড থকা লোকৰ কাৰণে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আৰু যদি আপোনালোকে এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ জানিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।